Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ আছামিছৰ 3 নম্বৰ চেপ্টাৰ প্ৰশস্তি। এইটো কবিতাৰ সকলো প্ৰশ্নোত্তৰবোৰ লগতে এইটো কবিতাত থকা কিছুমান অতিৰিক্ত প্ৰশ্নোত্তৰবোৰ যিবোৰ প্ৰিভিয়াছ ইয়াৰত আহি গৈছে সেই প্ৰশ্নোত্তৰবোৰ এইটো ভিডিঅ'ৰ শেষৰ পিনে আলোচনা কৰা হ'ব। সো ভিডিঅ'টো লাষ্টলৈকে চাবা। ভিডিঅ'টোত প্ৰশ্নোত্তৰকেইটা অতি ছুটিকৈ আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা। সো বলা কুৱেশ্যন কেইটালৈ আগবাঢ়ো। তোমালোকে পাৰিলে প্ৰথমতে ভিডিঅ'টো চোৱাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়িবা, ঠিক আছে? ইয়াত চোৱা 1 নম্বৰ দিয়া আছে অতি চমু উত্তৰ দিয়া। তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰিবা। উত্তৰ হ'ব ৰঘুনাথ চৌধুৰীক বিষোগী কবি বুলি জনা যায়, ঠিক আছে? বা এনেকৈ কুৱেশ্যন আহিব পাৰে যে বিষোগী কবি বুলি কাক জনা যায়। তাৰপিছত নেক্সট চোৱা খ নম্বৰ ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ হ'ব ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখন হ'ল সাধুৰী আৰু কেতেকী, ঠিক আছে? উল্টাকেও আহিব পাৰে এনেকৈ যে সাধুৰী আৰু কেতেকী কাৰ কবিতা পুথি, ঠিক আছে? এনেকৈ বেছিভাগ কুৱেশ্যন প্ৰায় আজিকালি এনেকৈ আহে, উল্টাকে দিয়া থাকে, তাৰপিছত কবিজনৰ নাম লিখিব লাগে। চ' তোমালোকে ভালকৈ মুখস্থ কৰিবা যাতে এনেকৈ মনত ৰাখিব পাৰা যে কাৰ হয়, কোনে লিখিছিলে, লগতে কবিতা পুথিকেইটাৰ নাম কি হয়, এইকেইটা ভালকৈ মনত ৰাখিবা, ঠিক আছে? নেক্সট কুৱেশ্যন চোৱা গ নম্বৰ প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে। এনচাৰ হ'ব প্ৰকৃতিক নৱ কিশলয় দল অৰ্থাৎ গছ গছনিৰ নতুন পাতৰ দৰে চামৰ দৰাসকলে সাদৰি আনিছে বুলি কবিয়ে কৈছে। তাৰপিছত নেক্সট কুৱেশ্যন গ নম্বৰ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। এনচাৰ হ'ব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল মানে কি হয়, সুগন্ধি হয়, ঠিক আছে? যচা বুলি কবিয়ে কৈছে। কি ফুলে? সেইটো হ'ব ৰবাব ফুল, ঠিক আছে? তাৰপিছত নেক্সট চোৱা নেক্সট কুৱেশ্যন দিয়া আছে জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। দুটা ঠাই দিয়া হৈ আছে, জল আৰু স্থল, আৰু থাৰ্ডটো লিখিব লাগে। এনচাৰ হ'ব জল স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। তাৰপিছত নেক্সট কুৱেশ্যন মুখামুখিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। এনচাৰ হ'ব মোহন কিশক বেনুৱে মুখামুখিমৰ গান গায় বুলি কবিয়ে কৈছে। তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যন দিয়া আছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু আনিছে লিখা। এনচাৰ হ'ব কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে উষাৰ ৰঙাৰ কিৰণ, গছৰ নৱ কিশলয়, ফুল্ল কুসুম, ৰবাব ফুল, বন বিষক, কিশক বেনু আদিৰ কথা উল্লেখ কৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 3 নম্বৰ কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। এনচাৰ হ'ব কবিতাটোত কবিয়ে প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ মাজেৰে সেই সুন্দৰৰ সৃষ্টিকৰ্তা অৰ্থাৎ ভগৱান বা মখামহিমৰ প্ৰশস্তি মানে কি হয়, গুণানুকীৰ্তন, ঠিক আছে? মনত ৰাখিবা, যদি তোমালোকে এই প্ৰশস্তিৰ জেগাত গুণানুকীৰ্তনো লিখা তেনেহ'লে শুদ্ধ হ'ব, ঠিক আছে? তাৰপিছত প্ৰকৃতিৰ প্ৰতিটো উপাদানতে তেওঁ সৃষ্টিকৰ্তাৰ অস্তিত্ব অনুভৱ কৰিছে, সেয়ে তেওঁ প্ৰকৃতিৰ বৰ্ণনাৰ জৰিয়তে ভগৱানৰেই প্ৰশস্তি গাইছে, ঠিক আছে? তাৰপিছত চোৱা নেক্সট কবিতাটোত প্ৰকৃতিৰ সুদাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। এনচাৰ হ'ব প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত সৃষ্টিকৰ্তাৰ অস্তিত্ব অনুভৱ কৰিছে। উষাৰ ৰক্তিম আভা, ফুলৰ সুগন্ধি, চৰাইৰ মধুৰ টান, সেই সকলোবোৰৰ মাজত তেওঁ এক ঐশ্বৰিক শক্তিৰ উপস্থিতি দেখিছে। প্ৰকৃতিৰ এই মনোমোহা ৰূপৰ আঁৰত থকা সুন্দৰ জনৰেই তেওঁ সাধনা কৰিছে, সেয়ে তেওঁ ভক্তবৃন্দক মায়ামোহ ত্যাগ কৰি সেই সুন্দৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। এইদৰে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ অৰ্থাৎ সুন্দৰৰ সাধনা লুকাই আছে, ঠিক আছে? কবিতাটোত বিশেষকৈ কি হৈছে, কবিতাটোত বিশেষকৈ প্ৰকৃতিৰ কথা কোৱা হৈছে, কিন্তু সেই প্ৰকৃতিৰ মাজতে কি হৈছে, কবিয়ে ঈশ্বৰক দেখা পাইছে, ঈশ্বৰৰ মনোমোহা সৃষ্টিক দেখা পাইছে, ঠিক আছে? তাৰপিছত চোৱা 5 নম্বৰ প্ৰশস্তি কবিতাটোৰ মূল ভাৱ কি, মূল ভাৱ লিখা, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে? তাৰপিছত চোৱা মূল ভাৱটো কি হয়, অতি সহজকৈ লিখি দিছোঁ যাতে তোমালোকে অতি সহজতে বুজি পোৱা। তোমালোকে এবাৰ পঢ়িলে বুজি পাবা কিমান সহজকৈ লিখি দিয়া হৈছে। চোৱা প্ৰশস্তি কবিতাটোৰ মূল ভাৱ হ'ল প্ৰকৃতিৰ
অপৰূপ সৌন্দৰ্যৰ মাজেৰে সৃষ্টিকৰ্তাৰ মহিমা কীৰ্তন কৰা ঠিক আছে এইটো যদি তোমালোকৰ বেছিতকৈ বেছি এক লাইনত বা এক মাৰ্কৰ কাৰণে বুজাবৰ কাৰণে আহে যে মূল ভাৱটো কি মূল কথাটো কি হয় সেইটো তেনেহ'লে তোমালোকে প্ৰথম লাইনটো লিখিব পাৰা প্ৰশস্তি কবিতাটোৰ মূল ভাৱ হ'ল প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজেৰে সৃষ্টিকৰ্তাৰ মহিমা কীৰ্তন কৰা ঠিক আছে তাৰপিছত নেক্সট যদি ডাঙৰকৈ আহে তোমালোকে গোটেইটো বনাই লিখিবা কবিয়ে উষাৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে কেনেদৰে নতুন ৰূপ লয় তাৰ এক সুন্দৰ বৰ্ণনা দিছে ফুল চৰাইৰ গান বা সুৰ এই সকলোতে তেওঁ দেৱতাৰ অভিযান দেখিছে কবিয়ে মানৱ জাতিক অন্ধকাৰ আৰু জৰাজীৰ্ণতা ত্যাগ কৰি মুক্তিৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছে শেষত তেওঁ সকলোকে মায়ামুখৰ টোপনিৰ পৰা জাগি উঠি সেই পৰম সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে প্ৰকৃতি প্ৰেম আৰু আধ্যাত্মিক ভাৱৰ এক সুন্দৰ সমন্বয় ঘটিছে ঠিক আছে তাৰপিছত নেক্সট হোৱা 6 নম্বৰ উহা হে ঋতিত্ব ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা এনচাৰটো হ'ব কবিয়ে মহাকলৰাত্ৰি অৰ্থাৎ অজ্ঞানতা জৰাজীৰ্ণতা আৰু পৰাধীনতা ৰূপী অন্ধকাৰৰ অৱসান ঘটা বুলি কৈছে নতুন দিনৰ পোহৰত এক নতুন যুগৰ সূচনা হৈছে সেয়ে তেওঁ অমৃতৰ পুত্ৰ অৰ্থাৎ মানৱ জাতিক আৰু মুক্তিৰ পথত আগবঢ়া যাত্ৰীসকলক সেই নতুন পুৱাত জাগি উঠিবলৈ আহ্বান জনাইছে যাতে তেওঁলোকে পুৰণি জৰাজীৰ্ণতা ত্যাগ কৰি এক নতুন পোহৰ আৰু মুক্তিৰ পথেৰে আগবাঢ়ি যাব পাৰে ঠিক আছে তাৰপিছত নেক্সট ব্যাখ্যা কৰা তাৰে প্ৰথমটো দিয়া আছে উঠে আৰু শিৰে শিৰে বন বিশংকৰ চন্দ্ৰভাৰা সমুদ্ৰৰ টান জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান উত্তৰটো হ'ব উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ দ্বাৰা ৰচিত প্ৰশস্তি নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে ঠিক আছে বা তুলি দিয়া হৈছে এনেকৈ লিখিব পাৰা ঠিক আছে তোমালোকে ইয়াত চোৱা প্ৰথমতে পাঠ্যপুথিৰ নাম দিয়া হৈছে কিন্তু তোমালোকে এইটো মন কৰিবা ইয়াত ৰঘুনাথ চৌধুৰী বুলি কবিজনৰ নাম উল্লেখ কৰা হৈছে আৰু কবিতাটোৰ নাম উল্লেখ কৰা হৈছে প্ৰশস্তি ঠিক আছে এই দুটা তোমালোকে যেতিয়া তোমালোকে ফাৰ্ষ্টত লিখিবা এই দুটা মিছ নকৰিবা এই দুটা লিখিলে তোমালোকৰ মাৰ্ক কাটা যাব সো এইকেইটা লিখিবা তাৰপিছত নেক্সট এই কবিতাভাষীৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ মাজত থকা এক ঐশ্বৰিক সত্তাৰ উপস্থিতিৰ কথা বৰ্ণনা কৰিছে ইয়াত তোমালোকে দেখিব পাইছা যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা হৈছে যদিও লিখা হোৱা নাই কিন্তু প্ৰসংগ সংগতি দৰ্শাই তাৰপিছত ব্যাখ্যা কৰা হৈছে তোমালোকে এনেকৈ লিখিবৰ কাৰণে চেষ্টা কৰিবা এনেকৈ লিখিলে এক্সামিনাৰ মাৰ্ক কাটিব নোৱাৰে তোমালোকে ব্যাখ্যাটো যদি সৰুকৈও কৰা তেনেহ'লেও তোমালোকে মাৰ্ক পাই যাবা ঠিক আছে তাৰপিছত চোৱা লাষ্টত ব্যাখ্যা পুৱাৰ আগমনৰ লগে লগে গছৰ ডালে ডালে চৰাই চিৰিকটিয়ে ছন্দময় মধুৰ গীত গাবলৈ আৰম্ভ কৰিছে এই মধুৰ তান শুনি কবিৰ এনে লাগিছে যেন জল স্থল আৰু আকাশ সকলোতে দেৱতাৰ এক মহান অভিযানহে চলিছে অৰ্থাৎ প্ৰকৃতিৰ প্ৰতিটো উপাদানৰ মাজতে কবিয়ে ভগৱানৰ উপস্থিতি অনুভৱ কৰিছে ঠিক আছে সো এইটো যিটো শাৰী দিয়া আছিলে তোমালোকে দেখিব পাইছা এইটো যিটো উঠে আৰু শিৰে শিৰে বন বিসংগৰ চন্দ্ৰভাৰা সমুদ্ৰৰ টান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান ঠিক আছে ইয়াত কি বুজোৱা হৈছে ইয়াত বুজোৱা হৈছে যে এই প্ৰকৃতিৰ মাজত এক ঐশ্বৰিক সত্তাৰ উপস্থিতি বুজোৱা হৈছে তাৰমানে প্ৰকৃতিৰ মাজত যে এজন প্ৰকৃতিৰ যে এটা সৃষ্টিকৰ্তা আছে এজন সৃষ্টিকৰ্তা আছে তাৰ কথা কোৱা হৈছে ঠিক আছে আৰু প্ৰকৃতিৰ সকলো বস্তুৰ মাজতে চৰাই চিৰিকটিৰ ছন্দময় মধুৰ মাতৰ মাজত তাৰপিছত জল স্থল সকলোতে কি কৰিছে কবিয়ে দেৱতাৰ অভিযানহে অনুভৱ কৰিছে দেৱতাৰ উপস্থিতি অনুভৱ কৰিছে তাৰপিছত নেক্সট হোৱা খ নম্বৰ কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহা কালৰাত্ৰি উঠা হে ঋতিত্ব ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী ঠিক আছে এইটো চোৱা উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ দ্বাৰা ৰচিত প্ৰশস্তি নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে এইটো আগৰ নিচিনাকৈ ছেম টু ছেম হ'ব কিয়নো একেটা কবিতাৰ পৰাই দিয়া হৈছে চ' এইখিনি
প্ৰথমটোৰ লগত সেম হ'ব ঠিক আছে এনেকৈ ব্যাখ্যা কৰিব যিকিটা দিছে এইটো চেপ্টাৰৰ পৰা তোমালোকে গুটিকিটা প্ৰথম যেটো আছে প্ৰথম প্যাৰাগ্ৰাফটো সবতে সেম লিখিবা ঠিক আছে আৰু সবতে কবিৰ নাম আৰু কবিতাটোৰ নাম তোমালোকে উল্লেখ কৰিবা তাৰ পিছত নেক্সট প্যাৰাগ্ৰাফ চোৱা এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱ সমাজক এক নতুন যুগৰ বাবে জাগ্ৰত হ'বলৈ আহ্বান জনাইছে ঠিক আছে এটো অতি ইম্পৰ্টেন্ট হয় যদি তোমালোকে এটো মনত ৰাখিব পাৰা তেনেহলে পিছৰ যিখিনি ব্যাখ্যা আছে এইখিনি তোমালোকে অতি সহজতে কৰিব পাৰিবা ঠিক আছে সো এটো কি কৈছে প্ৰথমতে বুজি লোৱা এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱ সমাজক এক নতুন যুগৰ জাগ্ৰত হ'বলৈ আহ্বান জনাইছে ঠিক আছে তাৰমানে এটা নতুন যুগৰ সৃষ্টি কৰিবৰ কাৰণে আহ্বান জনাইছে সো ব্যাখ্যাটো চোৱা কবিয়ে কৈছে যে পুৰণি জৰাজীৰ্ণ আৰু গুটমৰা লেতেৰা বস্তুবোৰক বিদীৰ্ণ কৰি মহাকাল ৰাত্ৰি অৰ্থাৎ ভয়ংকৰ অন্ধকাৰৰ পৰা যুগ শেষ হৈছে হে তেওঁ অমৃতৰ পুত্ৰ মানৱ জাতি আৰু মুক্তিৰ পথৰ যাত্ৰীসকলক এক নতুন পোৱাত জাগি উঠিবলৈ আহ্বান জনাইছে যাতে তেওঁলোকে এক নতুন পোহৰৰ দিশে আগবাঢ়ি যাব পাৰে ঠিক আছে তাৰ পিছত নেক্সট মুখন কিচক বেনু অনাহত চন্দে গাই মহিমৰ গান মু তন্দ্ৰা লহ তেজি উঠা বক্তবৃন্দ সুন্দৰৰ কথা ৰূপ ধ্যান সো এটো এনসার হ'ব চোৱা উক্ত কবিতা ফাঁকি এনেকৈ হেতু ফাৰ্ষ্টৰ লগত সেম আগৰটোৰ লগত সেম হয় উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰী দ্বাৰা ৰচিত প্ৰশস্তি নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে তোমালোকে তুলি দিয়া হৈছে বুলি লিখিবা ঠিক আছে তুলি অনা হৈছেও নহয় আমি নিজে আনা নাই ইয়াত দিয়া হৈছে ঠিক আছে সো তোমালোকে তুলি দিয়া হৈছে বুলি লিখিবা তাৰ পিছত চোৱা এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ভক্তসকলৰ মায়ামোহ ত্যাগ কৰি ভগৱানৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে ঠিক আছে প্ৰথমতে এই যেটো কবিতা ফাঁকি দিয়া আছে কবিতা ফাঁকিটোৰ যেটো সংক্ষেপে যেটো অৰ্থ হয় এটো লিখিবৰ কাৰণে চেষ্টা কৰিবা মাজত ঠিক আছে মাজৰ প্যাৰাগ্ৰাফটোত হেতু কি হ'ব এই কবিতা ফাঁকিৰ জৰিয়তে কি বুজাব চেষ্টা কৰিছে হেতু লিখিবা মায়ামোহ ত্যাগ কৰি ভগৱানৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে ঠিক আছে সো জীৱনৰ মায়ামোহটো ত্যাগ কৰি ভগৱানক ধ্যান কৰিবৰ কাৰণে কৈছে তাৰ পিছত এইখিনিকে তোমালোকে ব্যাখ্যা কৰিব লাগে বাস কবিয়ে কৈছে যে কিচক বাখৰ মনুষা বাহিয়ে কোনো আঘাত নোপোৱাকৈ চন্দেৰে সেই মহামহিম অৰ্থাৎ ভগৱানৰ গানখন গাইছে সেই ভক্তসকলক মায়া মুখৰূপী টোপনি আৰু এলাহ ত্যাগ কৰি সেই পৰম সুন্দৰৰ মানে ভগৱানৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে ঠিক আছে সো ষ্টুডেন্টস এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে মোক সাপোৰ্ট কৰিব বিচাৰা তেনেহলে তোমালোকে কিউআৰ কোডটো স্ক্যান কৰি সাপোৰ্ট কৰিব পাৰা তোমালোকৰ সৰু এটা সাপোৰ্ট মোৰ কাৰণে বহুত ডাঙৰ মোটিভেশন হয় সো তোমালোকে বিচাৰিলে মোক সাপোৰ্ট কৰিব পাৰা তাৰ পিছত নেক্সট ভাষা বিষয়ক ইয়াতে প্ৰথম এক নম্বৰ দিয়া আছে অৰ্থ লিখা এগিৰা অৰ্থ লিখিব লাগে কিখলয় চিন্তাহাৰী অন্তৰীক্ষ তন্দ্ৰালয় ঠিক আছে এগিৰা তন্দ্ৰা লহ এগিৰা অৰ্থ লিখিব লাগে চোৱা অৰ্থকিটা ইয়াত লিখি দিছো কিখলয়ৰ কি হয় কুহিপাত বা নতুন পাত হয় তাৰ পিছত চিন্তহাৰী এটো কোন হয় মন হৰণ কৰা বা মনোমোহা তাৰ পিছত অন্তৰীক্ষ এটো কি হয় আকাশ হয় ঠিক আছে তাৰ পিছত নেক্সট তন্দ্ৰালহ এটো হ'ব টোপনিৰ বাবে অহা এলাহ ঠিক আছে তাৰ পিছত 2 নম্বৰ বাক্য ৰচনা কৰা একেবাৰে ইজি হয় বাক্য ৰচনা কৰা এইটা আসলতে কৰি দিবলগীয়া বস্তু নহয় তোমালোকে নিজে কৰিব পৰা বস্তু হয় ঠিক আছে তোমালোকে চেষ্টা কৰিবা নিজে কৰিবৰ কাৰণে আৰু যদি তোমালোকে বিচৰা যে এটা আইডিয়া ল'ব বিচৰা তেনেহলে তোমালোকে ইয়াৰ পৰা চাব পাৰা ঠিক আছে প্ৰথমটো চোৱা দখু দি এটো হ'ব শৰতৰ আগমনে যেন দখু দি হুকলা কোকোৱা ফুলেৰে জিলিকাই তুলিছে তাৰ পিছত উপেক্ষিত সমাজৰ উপেক্ষিত আৰু অবলেখিত লোকসকলৰ প্ৰতি আমি সদায় দয়ালু হোৱা উচিত ঠিক আছে ইয়াত যেটো মেইন অৰ্থটো হয় এটোৰ দ্বাৰা তোমালোকে এনেকৈ বাক্য ৰচনা কৰোতে কি কৰিবা আন্ডাৰলাইন কৰিবা ঠিক আছে মই এটো বোল্ড কৰি দিছো ঠিক আছে তোমালোকে আন্ডাৰলাইন কৰিবা তাৰ পিছত নেক্সট জৰাজীৰ্ণ এটো হ'ব বহু বছৰ ধৰি মেৰামতি কৰাৰ ফলত আমাৰ স্কুলৰ পুৰণি ঘৰটো এতিয়া একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে তাৰ পিছত চোৱা অমৃত আইতাৰ মুখৰ হাদুবোৰ আমাৰ কাণত যেন অমৃত বৰ্ষাৰ দৰে লাগে তাৰ পিছত নেক্সট মু টকা পইচাৰ প্ৰতি টকা অত্যাধিক মুখ মানুহক কেতিয়াবা পতনৰ দিশলৈ লৈ যায় তাৰ পিছত নেক্সট সমাৰ্থক শব্দ লিখা 3 নম্বৰ এগিৰা মানে সমাৰ্থক শব্দ মানে কি হয় একে শব্দ বুজোৱা
ঠিক আছে একে অৰ্থ বুজোৱা শব্দ হয় ঠিক আছে এনসাৰ হ'ব চোৱা প্ৰথমটো তৰু এটো মানে হ'ব গছ বা বৃক্ষ তাৰ পিছত মুক্তি হ'ব পৰিত্ৰাণ তাৰ পিছত সমুদৰ এটো হ'ব মিঠা বা হুমথুৰ তাৰ পিছত অভিযান এটো হ'ব যাত্ৰা বা অগ্ৰাসন তাৰ পিছত জ্ঞানী এটো হ'ব যোগী বা তপস্বী ঠিক আছে একেটা ইয়াৰ পৰা লিখি লবা একেটা মই দুটাকে লিখি দিছো তোমালোকৰ যিকিটা যেটো সহজ লাগে হেতু তোমালোক ইয়াৰ পৰা লিখি লবা তাৰ পিছত চোৱা মই তোমালোকক ভিডিওৰ প্ৰথমতে কৈছিলো যে কিটামান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ যিকিটা তোমালোকক প্ৰিভিয়াস ইয়াৰৰ পৰীক্ষাত আহি গৈছে একিটা মই ভিডিও লাষ্টত পিনে আলোচনা কৰিম তো চোৱা HLC পৰীক্ষাৰ প্ৰশ্ন উত্তৰবোৰ 2015 পৰা 2025 ভিতৰত আহা কোৱেশ্চনবোৰ ঠিক আছে প্ৰথমটো চোৱা ৰঘুনাথ চৌধুৰী কি নামেৰে জনা যায় ঠিক আছে এটো 2016 ত আহিছে বিসগী কবি বুলি জনা যায় মই ভিডিওৰ ফাৰ্ষ্টতে মই এই কোৱেশ্চনটো আছে তাত মই ইম্পৰ্টেন্ট বুলি কৈছিলো ঠিক আছে সো চাইছা 2016 ত কোৱেশ্চনটো আহিছে এনেকৈ 2 নম্বৰটো চোৱা প্ৰশস্তি কবিতাটোৰ কবি কোন 17ত আহিছিলে প্ৰশস্তি কবিতাটোৰ কবি হ'ল ৰঘুনাথ চৌধুৰী তাৰ পিছত 3 নম্বৰ কিখলয় শব্দৰ অৰ্থ কি 2018ত আহিছে এনসাৰ হ'ব কিখলয় শব্দৰ অৰ্থ হ'ল কুহিপাত বা নতুন পাত এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত চোৱা কবিয়ে কাক অমৃতৰ পুত্ৰ বুলি কৈছে 2019ত আহিছিলে এনসাৰ হ'ব কবিয়ে মানৱ জাতিক অমৃতৰ পুত্ৰ বুলি কৈছে তাৰ পিছত নেক্সট কোৱেশ্চন চোৱা কেতিকী কবিতা পুথিখনৰ ৰচক কোন মই তোমালোকক ভিডিওৰ ফাৰ্ষ্টতে যেতিয়া নেকি দুটা কবিতাৰ নাম লিখিব আহিছিলে ৰঘুনাথ চৌধুৰী তেতিয়া মই কৈছিলো যে এনেকৈ কবিতা কবিৰ নাম নহাকে এনেকৈ উল্টাকে আহিব পাৰে যে কবিতা পুথিৰ ৰচক কোন আছিলে এনেকৈ আহিব পাৰে তো চাইছা তোমালোকে 2020ত এনেকৈ আহিছিলে যে কেতিকী কবিতা পুথিখনৰ ৰচক কোন হয় ঠিক আছে সো এনেকৈ লিখিব লাগিব ৰঘুনাথ চৌধুৰী ঠিক আছে এনেকৈ তোমালোকে দুইটা মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা অকল যে ৰঘুনাথ চৌধুৰী বুলি তাৰ পিছত কেতিকী মনত ৰাখিলা কেতিকী তো এক্সামত আহিলে তোমালোকৰ ৰঘুনাথ চৌধুৰী নামটো মনত নাহে এনেকৈ নিহিকিবা ঠিক আছে ভালকে পঢ়ি শিকিবা তাৰ পিছত চোৱা 6 নম্বৰ কিচক বেনু কি 2022ত আহিছিলে আনসাৰ হ'ব কিচক বেনু হ'ল কিচক বাঁহেৰে তৈয়াৰ কৰা বাঁহী তাৰ পিছত নেক্সট চোৱা ৰঘুনাথ চৌধুৰীৰ কবি প্ৰতিভাৰ চমু পৰিচয় দিয়া সো এটো ইয়াত ৰঘুনাথ চৌধুৰীৰ বিষয়ে লিখিব লাগে 2019ত আহিছিলে আনসাৰ হ'ব বিসগী কবি ৰঘুনাথ চৌধুৰী অসমীয়া ৰোমান্টিক কবিতাৰ এগৰাকী উল্লেখযোগ্য কবি তেওঁৰ কবিতাত প্ৰকৃতি প্ৰেম সৌন্দৰ্য চেতনা আৰু আধ্যাত্মিক ভাৱধাৰাৰ সুন্দৰ প্ৰকাশ ঘটিছে চৰাইক কেন্দ্ৰ কৰি বহুতো কবিতা ৰচনা কৰাৰ বাবে তেওঁক বিসগী কবি আখ্যা দিয়া হয় ঠিক আছে তেওঁক বিসগী কবি বুলি কিয় কোৱা হয় কিয়নো তেওঁ চৰাইক কেন্দ্ৰ কৰি বহুতো কবিতা ৰচনা কৰিছে তাৰ পিছত চোৱা হাদৰী কেতিকী দহিকতৰা চাইছা এটো কবি চৰাইৰ নাম হয় এটো চৰাইৰ নাম হয় এটো চৰাইৰ নাম হয় এই কাৰণে তেওঁক বিসগী কবি বুলি কোৱা হয় আদি তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ তেওঁৰ কবিতাত সহজ সৰল ভাষা আৰু গভীৰ অনুভূতিৰ প্ৰকাশ দেখা যায় 1935 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিও আছিল তাৰ পিছত নেক্সট কোৱেশ্চন চোৱা 8 নম্বৰ মোহন কিশোক বেনু অনাহত ছন্দে গায় মহামহিমৰ গান এটো তাৎপৰ্য ব্যাখ্যা কৰা 21ত আহিছিলে উত্তৰ হ'ব চোৱা তাৎপৰ্যটো হ'ব এই কবিতা ভাষীৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে প্ৰকৃতিৰ প্ৰতিটো উপাদানেই যে পৰম সৃষ্টিকৰ্তাৰ মহিমা গান গাইছে কিশোক বাখৰ পৰা তৈয়াৰী বাঁহীৰ পৰা আপোনা আপুনি ওলোৱা মধুৰ সুৰে যেন সেই মহামহিম ভগৱানৰেই গুণানুকীৰ্তন কৰিছে ইয়াৰ দ্বাৰা কবিয়ে প্ৰকৃতি আৰু ঈশ্বৰৰ মাজত থকা গভীৰ সম্পৰ্ক প্ৰকাশ কৰিছে ঠিক আছে ইয়াত প্ৰকৃতি আৰু ঈশ্বৰৰ মাজত থকা সম্পৰ্ক কেনেকৈ প্ৰকাশ পাইছে যে যেটো বাঁহী আছিলে বাঁহীটোৰ পৰা শব্দ কিন্তু মধুৰ সুৰ ওলাই তাৰ পৰা কি হৈছে ভগৱানৰ গুণৰ কথা গম পোৱা গৈছে ঠিক আছে সো ইয়াত প্ৰকৃতিৰ মাজৰ পৰাই ভগৱানৰ গুণৰ গুণানুকীৰ্তন হৈছে সেই কাৰণে কৈছে যে প্ৰকৃতি আৰু ঈশ্বৰৰ মাজত গভীৰ সম্পৰ্ক আছে ঠিক আছে তাৰ পিছত চোৱা ইয়াৰ দ্বাৰা কবিয়ে প্ৰকৃতি আৰু ঈশ্বৰৰ মাজত থকা গভীৰ সম্পৰ্ক প্ৰকাশ কৰিছে আৰু মানুহক সেই ঐশ্বৰিক সংগীত শুনিবলৈ আহ্বান জনাইছে তাৰ পিছত চোৱা অতিৰিক্ত 10টা সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সম্ভাৱ্য মানে তোমালোকৰ এইকিটা যেটো আগৰ এক্সাম আছে হেতু এক্সামত আহিব পাৰে সো এইকিটাও পঢ়িবা প্ৰশস্তি শব্দৰ অৰ্থ কি আনসাৰ হ'ব গুণানুকীৰ্তন বা স্তুতি তাৰ পিছত 2 নম্বৰ কবিয়ে কাক মুক্তি পথ যাত্ৰী বুলি কৈছে আনসাৰ হ'ব যিসকল লোকে অজ্ঞানতা আৰু বন্ধনৰ পৰা মুক্তি বিচাৰি জ্ঞান আৰু পোহৰৰ পথত আগবাঢ়িছে তেওঁলোকক কবিয়ে মুক্তি পথ যাত্ৰী বুলি কৈছে তাৰ পিছত নেক্সট কোৱেশ্চন
কাল ৰাতি বুলিলে কবিয়ে কি বুজাইছে এনসাৰ হ'ব মহাকাল ৰাতি বুলি কবিয়ে অজ্ঞানতা জৰাজীৰ্ণতা দুখ দুৰ্দশা আৰু পৰাধীনতা ৰূপী ভয়ংকৰ অন্ধকাৰ সময়ক বুজাইছে ঠিক আছে সো ইয়াত মহাকাল ৰূপী বুলি কাক কৈছে প্ৰথমতে অজ্ঞানতা তাৰ পিছত জৰাজীৰ্ণতা দুখ দুৰ্দশা তাৰ পিছত পৰাধীনতা ৰূপী ভয়ংকৰ অন্ধকাৰৰ সময়ক বুজাইছে তাৰ পিছত নেক্সট কুৱেশ্যন কবিতাটোত উল্লেখ থকা ৰবাব ফুল কি আনসাৰ হ'ব ৰবাব টেঙাৰ ফুলক ৰবাব ফুল বুলি কোৱা হয় তাৰ পিছত ঋতিত্ব শব্দৰ অৰ্থ কি ঋতিত্ব শব্দৰ অৰ্থ হ'ল যজ্ঞ বা পুৰোহিত ঠিক আছে তাৰ পিছত 6 নম্বৰটো চোৱা কবিতাটোত পুৱাৰ দৃশ্য কেনেদৰে বৰ্ণনা কৰা হৈছে কবিতাটোত ৰাতিপুৱাৰ দৃশ্য এটা বৰ্ণনা কৰা হৈছিল সো সেই দৃশ্যটো কেনেকৈ বৰ্ণনা কৰা হৈছে কবিয়ে কি প্ৰকাৰে বৰ্ণনা কৰিছে হেতু লিখিব লাগে আনসাৰ হ'ব কবিতাটোত উষাৰ ৰঙা আভাৰে দখুদি পোহৰাই তোলা গছৰ নতুন পাতে প্ৰকৃতিক আদৰণি জনোৱা আৰু ফুল চৰাইৰ আনন্দমুখৰ পৰিৱেশৰ মাজেৰে পুৱাৰ এক মনোমোহা দৃশ্য বৰ্ণনা কৰা হৈছে ঠিক আছে এটো কেনেকৈ বৰ্ণনা কৰিছে যে উষাৰ আৰম্ভ দখুদিশে পোহৰাই তোলা বেলি উঠি কি কৰিছে দখুদিশে মানে চাৰিওফালে কি কৰিছে পোহৰ কৰি তুলিছে গছৰ নতুন পাত ওলাইছে লগতে ফুলবোৰ ওলাইছে তাৰ পিছত চৰাই চিৰিকটিয়ে মাত দিছে ঠিক আছে এনেকৈ মনোমোহা দৃশ্য বৰ্ণনা কৰিছে তাৰ পিছত নেক্সট সুন্দৰৰ কৰা ৰূপ ধ্যান ইয়াত সুন্দৰ বুলি কাক কোৱা হৈছে উত্তৰ হ'ব ইয়াত সুন্দৰ বুলি সেই পৰম সৃষ্টিকৰ্তা অৰ্থাৎ ভগৱানক কোৱা হৈছে যাৰ সৃষ্টিয়ে হ'ল এক সুন্দৰ প্ৰকৃতি ঠিক আছে তাৰ পিছত চোৱা 8 নম্বৰ ৰঘুনাথ চৌধুৰীয়ে সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা উত্তৰ হ'ব ৰঘুনাথ চৌধুৰীয়ে সম্পাদনা কৰা এখন আলোচনী হ'ল জয়ন্তী তাৰ পিছত নেক্সট 9 নম্বৰ কবিতাটোত কি বেনুৰ কথা কোৱা হৈছে আনসাৰ হ'ব কবিতাটোত কিচক বেনু অৰ্থাৎ কিচক বাহিৰে তৈয়াৰী বাহিৰ কথা কোৱা হৈছে কিচক বাহিৰে তৈয়াৰী বাহিৰ কথা কৈছে ঠিক আছে তাৰ পিছত 10 নম্বৰ চোৱা প্ৰশস্তি কবিতাটোৰ মূল সুৰ কি আনসাৰ হ'ব প্ৰশস্তি কবিতাটোৰ মূল সুৰ হ'ল আধ্যাত্মিক আৰু ৰহস্যবাদী য'ত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰা হৈছে সো ষ্টুডেন্টস এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেন্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা লগতে মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ সিৰিয়ালকৈ দিয়া আছে তোমালোকে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ